বৰ্তমান সময়ত যোৰহাটৰ এটা ডাঙৰ সমস্যা হৈছে জাবৰ সমস্যা, য'ত যোৰহাটৰ একাংশ মানুহে সৃষ্টি কৰিছে এই জাবৰ সমস্যা। এজাক উচ্চ শিক্ষিত যুৱক যুৱতী আৰু জাবৰ, হয় ঠিকেই শুনিছে, যোৰহাটৰ এজাক উচ্চ শিক্ষিত যুৱক যুৱতী ওলাই আহিছে ৰাইজৰ হকে কাম কৰিবলৈ, অৰ্থাৎ যোৰহাটখন এখন সুন্দৰ চাফ চিকুণতা কৰি জাবৰ মুক্ত কৰি ৰাখিবলৈ ওলাই আহিছে এজাক উচ্চ শিক্ষিত যুৱক যুৱতী। তেওঁলোকৰ এই বেচৰকাৰী সংস্থাটোৰ নাম ৰাখিছে সাহস। এই বেচৰকাৰী সংস্থাটোৰ সাহসৰ মুখ্য কাৰ্যালয় হৈছে বেংগালুৰু। এই সংস্থাৰ লগত জড়িত হৈছে যোৰহাটৰ এজাক উচ্চ শিক্ষিত যুৱক যুৱতী। তেওঁলোকে এই অনুষ্ঠানটিৰ জৰিয়তে ৰাইজৰ পৰা কোনো ধৰণৰ মাচুল নোলোৱাকৈ জাবৰ নিষ্কাশন তথা ৰাইজক সজাগতাৰ বাবে প্ৰতিটো সময়তে বিভিন্ন মাধ্যমৰ যোগে যধে মধে য'তে ত'তে জাবৰ মুক্তভাৱে নেপেলাবলৈ আহ্বান জনাই আহিছে। আজি যোৰহাটৰ ৯ নং ৱাৰ্ডৰ দহাবৰা চুকত বিভিন্ন ঠাইত জাবৰ নিষ্কাশন কৰি জাবৰ মুক্ত কৰি ৰখাৰ এক কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীৰ নেতৃত্ব বহন কৰে যোৰহাটৰ এগৰাকী সমাজসেৱিকা প্ৰণীতা বৰাই, লগতে সাহসৰ সদস্যসকলে। এই অঞ্চলৰ বহুদিনীয়া সমস্যা আছিল এই জাবৰ সমস্যা। এই সমস্যাৰ সমাধানৰ বাবে তথা জাবৰ মুক্ত কৰি ৰাখিবলৈ সকলো ৰাইজকে আহ্বান জনোৱাৰ লগতে কয় যে কোনো ব্যক্তিয়ে যদি জাবৰ বেগত লৈ আহি য'তে ত'তে যধে মধে জাবৰ পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে কয় যে প্ৰতিঘৰ মানুহৰ ঘৰত প্ৰতিদিনাই যিসমূহ জাবৰ ওলায় সেই জাবৰসমূহ পৌৰসভাৰ প্ৰতিঘৰ মানুহৰ ঘৰৰ পৰাই সংগ্ৰহ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।